হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে আৰু মোৰো খবৰ ভালে চলি আছে। আৰু ইয়াৰ আগতে আপোনালোকক এটা ভিডিঅ' দিয়া হৈছিলে, সেইটো ভিডিঅ' যদি চোৱা নাই তেতিয়াহ'লে চাই ল'ব সেই ভিডিঅ'টো এবাৰ। তাৰ পিছৰ অংশখিনি এইখিনি মানে ছেকেণ্ড পাৰ্টটো দি দিছোঁ এইটো। আৰু ছেকেণ্ড পাৰ্টখিনিত আহিব আপোনাৰ যিখিনি পিণ্ডৰ কাৰণে বস্তু লাগে, সেই পিণ্ডৰ বস্তুখিনি এনেদৰে সাজি থকা হৈছে দেউতাকে। আৰু এইখিনি যিহেতুকে অতাব যাব, পিণ্ড অতাবও যাব আৰু লগতে পানী তুলিবলৈ যাম, গতিকে এইখিনি অকণমান দেখাই দিছোঁ আপোনালোকক। ভিডিঅ'টো শেষ নোহোৱালৈকে চাই যাব। এতিয়া আমাৰ শ্ৰাদ্ধৰ কামখিনি শেষ হৈ গ'ল আৰু এতিয়া পানী তুলিবলৈ যাবলৈকে ওলাইছোঁ। এয়া প্ৰিয়াংশু দৰাৰ সাজত আছে আৰু বদমাচিও কৰি আছে। আৰু এয়া সকলোৱে ঘটবিলাক লৈ লৈছে। ঘটত তেনেদৰে আমৰ পাত দিছে, আমৰ পাত দি পেলাই আৰু সেন্দুৰো ফটা দিছে। আৰু মোৰ ঘৰটোত এনেদৰে ফুলৰ মালা দি দিছে আৰু বাকী সূতাৰে গাঁঠি দিছে। আমি সকলোৱে পানী তুলিবলৈকে যাবলৈ ওলাই আছোঁ। ফাৰ্ষ্ট টাইম পানী তুলিছোঁ, আচলতে নাজানো বহুত কথাই নাজানো। পানী তোলা কিছুমান নিয়ম থাকে, সেইবিলাক আমি নাজানো, কাৰণ ইয়াৰ আগতে মই এনেদৰে পানী তুলি পোৱা নাই। এয়াই ফাৰ্ষ্ট টাইম, ল'ৰাৰ মাক হিচাপে ফাৰ্ষ্ট টাইম পানী তুলিছোঁ। আৰু এয়া সোঁ হাতত কলহটো লৈছিলোঁ, কিন্তু নাজানো বাওঁ হাতত ল'ব লাগে বুলি। তাৰপিছত আকৌ চেঞ্জ কৰি ল'লোঁ যে সকলোৱে ক'লে যে আগ চাইডে নলয়, বাওঁ চাইডে ল'ব লাগে। আৰু কেমেৰামেনে আমাৰ ফটো মাৰি আছে বাৰু, ফটোটো উঠিব লাগিব। ফটো মেইন, আজিৰ যুগত ফটো আৰু ভিডিঅ' এই দুইটাই মেইন হয়। ফটো উঠি আছোঁ, প'জ দি লগ ধৰি আছোঁ মাক সকলোকে। খুৰী আছে, শাহুমা আছে, মোৰ মা আছে, বাইদেউ আছে, গোটেইবিলাক আমি একেলগে আছোঁ। আৰু এনেদৰে ফটো উঠাত ব্যস্ত হৈ আছোঁ। লগতে ভিডিঅ'মেনে ভিডিঅ' কৰি আছে, কেমেৰামেনে কেমেৰা কৰি আছে। এয়া আমি গোটেইকেইটাই উঠিলোঁ আৰু মোৰ ওলটা হৈছিলে কলহ তোলোৱাত। আৰু এতিয়া কলহটো বাওঁ চাইডে লৈ ল'ম আৰু এ চাইডে বোলে আমৰ পাতটো পৰি গ'ল। একেবাৰে ল'ব নজনা মানুহৰ অৱস্থা, নাজানিলে এনেকুৱা গতি হয়েই মোৰ। এনেকুৱা হৈছে, হাঁহিয়ে উঠি গৈছে। এতিয়া ল'লোঁ বাৰু, বাওঁ চাইডে ঠিক কৰি ল'লোঁ। এইফালে চাদৰ মেখেলাই চম্ভালিম নে কলহটোৱে ল'ম নে আমৰ পাতটোকে ধৰিম, মোৰ তেনেকুৱা গতি হৈ গৈছে। আৰু আগৰ পৰা কেতিয়াবা লোৱা অভ্যাস থাকিলে বেলেগ কথা, কিন্তু যিহেতুকে লোৱাই নাছিলোঁ, ফাৰ্ষ্ট টাইম লৈছোঁ, সেইকাৰণে অলপ অসুবিধা পাইছোঁ। আৰু এক চাইডে গোঠা চাদৰ ল'ব লাগে বোলে, আৰু গোঠা চাদৰখনো মোক এক চাইডৰ পৰা মেলিয়াই দিলে। এতিয়া নদীৰ ঘাটলৈ বুলি ওলাইছোঁ গোটেইবিলাকে। আৰু দেউতাকো আহি আছে পিণ্ডলৈ, পিণ্ডখিনি পিছত থাকিব লাগে, মই আগবাঢ়িব লাগে। তাৰ কাৰণে মই আগত আহিছোঁ আৰু তেখেত পিছত ৰৈছে। আৰু এতিয়া গৈ আছোঁ নদীৰ কাষলৈকে পানী তুলিবলৈ। ব'লক অকণমান নদীটো আপোনালোককো দেখাই দি আছোঁ। নদীটো আমাৰ ওচৰতে হয় আৰু এইডাল কদমতল হয়, কদমৰ কাষেদি আমি নামি আহিছোঁ। ৰাস্তাটো ভালদৰে মানে আহিব নোৱাৰি, বহুত অসুবিধা হয়, ভয় গৈ আহিছোঁ। কেনেদৰে নামি আহিছোঁ দে, মেখেলা চাদৰ এতিয়া যেন পৰিয়ে যাম তেনেকুৱা অৱস্থা। চ' এনেকৈ আহিছোঁ আৰু আহি যাবতো লাগিবই নদীত, যেতিয়াকৈ পানী তুলিবলৈ আছে আৰু নদীটো ওচৰতে আছে, সেইকাৰণে আমি নদীলৈ আহি গ'লোঁ পানী আনিবলৈ। আৰু এতিয়া চাই আছোঁ কোনফালে যাওঁ কোনফালে নাযাওঁ। আৰু পিছৰ মানুহখিনিও লাহে লাহে আহি আছে, যেতিয়াকৈ ৰাস্তাটো মানে কমফৰ্টেবল নহয়, আহিবলৈ অসুবিধা হয়। তাৰ কাৰণে বাইদেউহঁতে মাহঁতে পিছুৱাই গ'ল, বেলেগ চাইডেদি আহিব সিহঁতে। আৰু আমি এনেদৰে আহিলোঁ। এয়া বালি পৰিছে নদীত বালি পৰিছে আৰু পানীও ওচৰে ওচৰে আছে, সেয়ে আহিবলৈ সুবিধা হৈছে বাৰু। বালিখিনি বহুত পৰিছে। আৰু আমি পিণ্ডটো বেলেগ চাইডে উঠাব লাগে আৰু পানীখিনি বেলেগ চাইডে মানে তুলিব লাগে, সেইকাৰণে মই আগলৈ আহিলোঁ। আৰু মই এটা চাইডে পানীখিনি উঠাম আৰু তেখেতে এটা চাইডে পিণ্ডটো উটুৱাই দিব। চ' দুয়োফালে গ'লোঁ। তেখেতে পিণ্ড উঠাই আছে এইফালে মই পানী তুলিব আহিলোঁ। আৰু পানী তোলাৰ আগতে বোলে সেৱা কৰি ল'ব লাগে, তামোল পাণ পইচা উটুৱাই দিব লাগে আৰু পানীটো কাটি ল'ব লাগে, তাৰ পাছতে পানীখিনি ভৰাব পাৰি। আৰু যিহেতুকে নাজানো, মোক বাইদেৱে শিকাই দি আছিলে আৰু মই তেনেদৰে কৰিলোঁ। সেৱা কৰি পেলাই তামোল পাণযোৰ পইচাটো উটুৱাই দিলোঁ। তাৰপাছত পানীটো কাটিছোঁ সৰু কটাৰীৰে, ষ্টাৰৰ দৰে কাটিব লাগে, কাটি পেলাই সেৱা কৰিব লাগে। আৰু তাৰপাছত ধুনীয়াকৈ ঘটকেইটা আখলি ল'ব লাগে। আৰু মোকো এনেদৰে আখলি ল'ব দিছে, যাতে পাতটো পৰি নাযায়।
তো এনেদৰে আখালি লোৱাৰ পিছত তাতে অকণমান পানী লৈ ল'ম আৰু গোটেইখিনি আমি যিকেইটা গৈছোঁ পানী ভৰাবলৈ তো সিহঁতেও অলপ অলপ মোৰ কলাটোত পানী দি দিব। চ' এইটো এটা পানী তোলা সময়ত নিয়ম থাকে। এয়া মই ধুনীয়াকৈ ঘৰটো বঢ়াই ল'লোঁ আৰু এতিয়া মোৰ কলহটোত গোটেইকেইটাই ধুনীয়াকৈ পানী দি আছে। আমি 5জনী গৈছিলোঁ পানী তুলিবলৈ, তো গোটেইকেইটা 5টা ভিতৰৰ পৰা পানী দি আছে। চ' এইখিনি হোৱাৰ পিছত আকৌ ঘৰলৈ যাব লাগিব। এতিয়া পানী ভৰোৱাখিনি হৈ গ'ল আৰু এতিয়া আমি কলহটো ঘূৰাই ঘটকেইটাত পানী লৈ পেলাই ঘৰলৈ ওলালোঁ। এতিয়া পানী তুলি আহিলোঁ ঘৰ পামেই আৰু এতিয়া আকৌ বোলে মানে কি বৰি নিব লাগিব। যেনেকৈ আমি বিয়া হ'লে পানী তুলি আনি পেলাই মানে কি যোনে ঘৰত লয় তেহেঁতক বৰি লৈ যাম, ঠিক তেনেকুৱাই হ'ব। চ' মানে প্ৰায় কামখিনি বিয়াৰ দৰেই হয়। এতিয়া মই আকৌ ৰখিব লাগিব, মোক বৰি নিব ননদজনীও নিব বাৰু, তাই যেতিয়া সৰু হয় সৰু বৰি নিব পাৰে, ডাঙৰবিলাকে নোৱাৰে। চ' এতিয়া মোক বৰি নিব, এয়া বৰি নিবলৈ আহিছে তাই। দৃশ্য হাঁহি উঠে আৰু একেবাৰে বিয়া পতাৰ দৰেই হৈছে। বিয়াৰ যেনে লাগে আৰু এইবিলাক দৃশ্য থাকিলে। আৰু এতিয়া আকৌ হোম পুৰিব, এনেকৈ বহুতখিনি কামেই থাকে চুলাকৰণ বুলি ক'লে। চ' এয়া পানীখিনি নি পেলাই আৰু ঘটকেইটাত থ'ব লাগিব। থৈ পেলাই আকৌ মই যিখন গোঁঠা গামোচা লৈছোঁ সেই গোঁঠা গামোচাখনেৰে ঘটকেইটা ঢাকি থ'ব লাগিব। পানীখিনি তোলা হোৱাৰ পিছত আকৌ এনেদৰে বহাই লৈছে। এতিয়া হোম পুৰিব যিহেতুকে, আৰু ল'ৰা চুলিখিনিত এনেদৰে কিবা গাঁঠি দিব দিছে, 5টা নে 7টা দিব দিছে, যাতে যিকেইটা গাঁঠি দিয়ে মানে সেই গাঁঠিকেইটাত ফাৰ্ষ্ট টাইম নাপিতে চুলিখিনি কাটি কাটি দনাত থ'ব লাগিব। তো তাৰ পৰা আৰু কিবা এটা কৰিব চাগে, তাৰ কাৰণে থ'ব দিছে ব্ৰাহ্মণজনে। আৰু এনেদৰে দেউতাকে এটা গাঁঠি দিছে আৰু সি যিহেতুকে চুলিত দুখ পায়, চ' মানে কি দেউতাকক কাটিবলৈ দিয়া নাই, গাঁঠি দিবলৈ দিয়া নাই। আৰু দেউতাকো অসুবিধা পাই আছে, সি চুলিবিলাক টানি আছে, মূৰত দুখ পাওঁ কৰিছে, যাৰ কাৰণে ময়ো তাক ধৰি থাকিবলগীয়া হৈছে। আৰু ভিডিঅ'টো এতিয়া এইখিনিতে মই শেষ কৰিলোঁ। আকৌ নেক্সট এটা ষ্টেপ মানে 3 নম্বৰ ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু এতিয়া ভিডিঅ' এটা সামৰণি মাৰিছোঁ আৰু নেক্সট পাৰ্ট এটা আহি থাকিব, যিটোত তাৰ চুলাকৰণখিনি থাকিব, মানে য'ত মেইন তাৰ চুলিখিনি খুৰাই দিয়া হ'ব আৰু তাক গা ধোৱা হ'ব। সেই দুটা মিলি কিনে এটা ভিডিঅ' দি দিম বাৰু, আপোনালোকে সেই ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু দেউতাকে গাঁঠি দিব নোৱাৰিলে, তাৰপাছত ব্ৰাহ্মণজন গ'ল আৰু তেখেতে গাঁঠি দিছে আৰু সি কান্দি আছে যে সি দুখ পাই আছে। চ' বেয়া লাগে এনেদৰে কান্দি থাকিলে, কিন্তু উপায় নাই ন, যিখিনি নিয়ম থাকে সেইখিনিতো কৰিবই লাগিব। চ' তাৰ কাৰণে তাৰ কাষত বহি লৈছোঁ মই। আৰু এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ, আকৌ লগ পাম 3rd পাৰ্ট সৈতে। এতিয়ালৈ বাই বাই।